হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ ৰাজ্যৰ নিবনুৱালে বৃহৎ মন্তব্য কৰিছে। এটা ভাল খবৰ দিছে, কিয়নো ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ চৰকাৰৰ 2 লাখ টকা লাভ কৰিব ৰাজ্যৰ 25,000 নিবনুৱাই। আমি লৈ আহিছো বিশেষ খবৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খন্তে সময়পুৰে মন্তব্য কৰিছে ৰাজ্যিক কেবিনেটৰ এই সিদ্ধান্ত ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱালে বৃহৎ ঘোষণা আৰু কেবিনেটৰ পাছতে বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীৰ লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। 3 নৱেম্বৰত বেংক একাউণ্টতে ধন প্ৰদান কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদন কৰা সকলক ধন প্ৰদানৰ ঘোষণা কৰিছে। 25,278 হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰৰ 2 লাখ টকা। প্ৰথম অৱস্থাত 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ 2 লাখ টকা লাভ কৰিব। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ সোমাব চৰকাৰৰ এই ধন। 3 নৱেম্বৰৰ সন্ধিয়া পুনৰ নতুনকৈ আৰম্ভ হ'ব আবেদন। ধন প্ৰদানৰ দিনাই পুনৰ নতুনকৈ আবেদন আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে। 75,000 নতুন হিতাধিকাৰীৰ আবেদন মুকলি কৰিব চৰকাৰে। অৰ্থাৎ 25,000ক ধন প্ৰদান কৰি 75,000ৰ আবেদন আৰম্ভ কৰিব মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত। 2 লাখ টকাৰ 1 লাখ টকা ৰাজ সাহায্য, অৰ্থাৎ 1 লাখ টকা ঘূৰাই দিব নালাগে চৰকাৰক। আৰু যি 1 লাখ টকা ঘূৰাই দিব লাগিব তাৰো কোনো সুদ দিব নালাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু কেবিনেট বৈঠকৰ পাছত ইটোৰ পাছত আনটোকৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এবাৰ ৰাজ্যৰ লাখ লাখ নিবনুৱালৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, কিয়নো আত্মনিৰ্ভৰ আঁচনিত যিহেতু আবেদন কৰিছিল ৰাজ্যৰ নিবনুৱাসকলে, নিবনুৱা যুৱক যুৱতীসকলে আবেদন কৰিছিল আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বেংক একাউণ্টত সোমাব 2 লাখ টকা। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ ধন প্ৰদান কৰাৰ কথা জনাইছে। আৰু 3 নৱেম্বৰৰ সন্ধিয়াই 75,000 নতুনকৈ হিতাধিকাৰীয়ে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিব পাৰিব। নথি পত্ৰ যদি শুদ্ধ হয় তেতিয়াহ'লে তেওঁলোককো পৰৱৰ্তী সময়ত 2 লাখ টকা আত্মনিৰ্ভৰ হ'বৰ বাবে ৰাজ্য চৰকাৰে প্ৰদান কৰিব। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি নামেৰে এক বৃহৎ আঁচনি হাতত লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নিবনুৱাসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আঁচনি হাতত লৈছিল চৰকাৰে। 2 লাখ টকা ব্যৱসায় কৰিবলৈ বা বিভিন্ন কামত নিয়োজিত হ'বলৈ আৰ্থিক সাহায্য ৰাজ্যৰ নিবনুৱাক প্ৰদানৰ ঘোষণা কৰিছিল। আৰু তাৰ পাছতেই দেখিবলৈ পোৱা গৈছিল যে ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাই আবেদন কৰিছিল এই আঁচনিত। আৰু ইতিমধ্যে 25,278 হিতাধিকাৰীক প্ৰথম অৱস্থাত 2 লাখ টকা প্ৰদান কৰিব। 3 নৱেম্বৰত বেংক একাউণ্টত পোনপটীয়াকৈ এই ধন প্ৰদানৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু 3 নৱেম্বৰ সন্ধিয়া পুনৰ যিসকলে ধন লাভ কৰা নাই বা যিসকলে এতিয়ালৈকে আবেদন কৰা নাই তেওঁলোকে 75,000 নতুন হিতাধিকাৰী আবেদন কৰিব পাৰিব বুলি জনাইছে। অৰ্থাৎ 75,000ৰ বাবে নতুন আবেদন মুকলি কৰিব ৰাজ্য চৰকাৰে। আৰু 2 লাখ টকাৰ 1 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। এই মুহূৰ্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আহি পৰিছে, মন্তব্য শুনক। CM-AAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি। এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ আছিলোঁ। আজি কেবিনেটে এই আঁচনিখনৰ 25,238 গৰাকী হিতাধিকাৰীক অনুমোদন দিয়ে। এই 25,278 হিতাধিকাৰীয়ে চৰকাৰৰ পৰা 2 লাখ টকাকৈ পাব। 1 লাখ ঘূৰাই দিব নালাগে। 1 লাখ 5 বছৰত পিছত এটা ইকুৱেল ইনষ্টলমেণ্টত তেওঁলোকে ঘূৰাই দিব লাগিব। 5 বছৰ 2 লাখ টকাই ঘূৰাই দিব নালাগে। 5 বছৰ পিছত 1 লাখ ঘূৰাই দিব নালাগে। আৰু বাকী 1 লাখ যি ঘূৰাই দিব থাকিব সেয়াও সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5 বছৰ অৰ্থাৎ 10 ইয়াৰ্ছৰ ভিতৰত 5 ইয়াৰ্ছ হলিডে, 5 ইয়াৰ্ছৰ পিছত তেওঁলোকে সৰু সৰু ইনষ্টলমেণ্টত পিছৰ 5টা বছৰত আমাক টকাটো ঘূৰাই দিব। 1 লাখ ঘূৰাই দিব, তাৰো সুদ দিব নালাগে। 1 লাখ ৰাজ সাহায্য, 1 লাখ ঋণ, আৰু ঋণো উভতাই দিব লাগিব উইদাউট সুদবিহীন ঋণ। এই আঁচনিখনত আমি আজি কেবিনেটে 25,238 বেনিফিচিয়াৰীক আমি অনুমোদন দিছোঁ। 3 নৱেম্বৰত এই আঁচনিখনৰ ধন আমি গুৱাহাটীত কেন্দ্ৰীয় অনুষ্ঠান এটাৰ জৰিয়তে আনুষ্ঠানিকভাৱে বিতৰণ কৰিম। 3 নৱেম্বৰলৈকে অহা সপ্তাহৰ পিছৰ পৰা এই হিতাধিকাৰীসকলক প্ৰত্যেকটো জিলা হেডকোৱাৰ্টাৰত 3 দিনকৈ এটা প্ৰাৰম্ভিক প্ৰশিক্ষণো দিয়া হ'ব। অৰ্থাৎ অক্টোবৰ মাহত প্ৰশিক্ষণ চলিব আৰু 3 নৱেম্বৰত এই হিতাধিকাৰীসকলে চৰকাৰৰ পৰা এই পুঁজি লাভ কৰিব।
ইয়াৰ ফলত আমাৰ আৰু এটা কমিটমেণ্ট আমি পূৰা কৰিলোঁ আৰু 3 নৱেম্বৰত 25,000ক ধন মুকলি কৰি দিয়েই আমি গধূলি আৰু 75,000ৰ কাৰণে আবেদন সংগ্ৰহ কৰিম অৰ্থাৎ টোটেল আমি 1 লাখ ল'ৰা ছোৱালীক আমি এই আঁচনিখনৰ সুবিধা দিব বিচাৰোঁ যে আমি কিছুদিনৰ পৰা CM-AAA মুখ্যমন্ত্ৰীৰ অসম আত্মনিৰ্ভৰশীল আঁচনি এই আঁচনিখনৰ আমি ইণ্টাৰভিউ লৈ